নমস্কাৰ বন্ধুসকল, এয়া মোৰ প্ৰথম আজি মিনি ব্লগ। এয়া চব ল'ৰা থ'বলৈ গৈ আছোঁ। এইটো কথা আপোনাৰ ৰাতিপুৱাৰ সময়ৰ কথা। মই ল'ৰা থ'বলৈ গৈ আছোঁ আৰু ল'ৰা থ'বলৈ গৈ আছোঁ। এইয়া দেখিছেনে ইয়াৰ ভিউজ। আৰু এইয়া আমি ল'ৰা থ'বলৈ গৈ আমি এতিয়া মূল পথলৈ আহিছোঁ। ইয়াৰ যাব পাৰি গাড়ীৰ কাৰণে আমি অপেক্ষা কৰিছোঁ। আজি বেটেৰী পাম নে নাই নাজানো, কিন্তু বেটেৰীৰ কাৰণে ৰৈ আছোঁ। টমটম পাম নে নাম ক'ব নোৱাৰোঁ। ইয়াৰ ল'ৰাই হাই কৰিছে আপোনালোকক। খুব ফূৰ্তি আৰু মানে মোৰ লগত যদি স্কুল যাবলৈ পায়। ঠিক আছে, দাদা এজনক পালোঁ, তেতিয়াতো ভালেই কথা। দাদাজনক পাম বুলি ভাবিছিলোঁ, পিছত তেওঁ নাই, একো নাই। এতিয়া এই ল'ৰাৰ সৈতে ইয়াৰ পিছত দাদাজনক পালোঁ দেই। মই দাদাজনক পায়ে মই যাবলৈ লৈছোঁ আমাৰ গাঁৱৰ ৰুবুদা। ইয়াত ধুনীয়াকৈ হাঁহি আছে ল'ৰা আমাৰ, স্কুল মোৰ লগত যাবলৈ পায়। আৰু ভিডিঅ' দেখিলে সি খুব ভাল পায়, তেনেকৈ আপোনাৰ লগত কথা পাতিব বিচাৰে। এইয়া আজি আমাৰ আকৌ ওচৰৰ যিজন বাইদেউ আছিলে, সেই বাইদেউ বোলে নোযোৱাৰ কাৰণে তেওঁ ল'ৰাকো লৈ গৈছোঁ। গতিকে তাকো লৈ গৈছোঁ মোৰ ল'ৰা আৰু তাৰ বন্ধু দুয়োটা। এই দুয়োটাক এতিয়া স্কুলত থৈ আহিমগৈ। এই ওলাইছোঁ, এইয়া দুয়োটা দেখিছেনে? খুব ভাল লাগে এনেকুৱা পৰিৱেশবিলাক দেখিলে, নহয় জানো? আপোনালোকে বাৰু স্কুল যাওঁতে আগতে এনেকৈ লগে ভাগে গৈছিলেনে? মইতো গৈছিলোঁ, মোৰ খুব ভাল লাগে। আজি মোৰ ল'ৰাও তেনেকৈ গৈছে, দেখি ভাল লাগিছে। খুব ধুনীয়া পৰিৱেশনে নহয়? এতিয়া আহি থকা এই পথটোৱেদি গৈ পেলাই সিহঁতৰ স্কুল তেনে পাবহি আৰু অলপ আছে। আৰু এইখিনি দেখিছেনে? বেলেগ ল'ৰা ছোৱালীখিনি গৈছে, সিহঁতকো হাই কৰিছে। এয়া পিছলৈ চাই চাই গৈছে, ভিডিঅ' বনাইছোঁ নে সি লক্ষ্য কৰি গৈছে। আৰু এয়া হৈছে আমাৰ খটীয়াখলি প্ৰাক প্ৰাথমিক বিদ্যালয়, য'ত আমাৰ ল'ৰাই পঢ়ে। আৰু এয়া স্কুলত ভৰাই থৈ এতিয়া মই মোৰ নিজৰ কৰ্তব্যলৈ যাম। গতিকে যেতিয়ালৈকে স্কুলত থৈ নিজে নাযাওঁ স্কুল সময়ত, তেতিয়ালৈকে শান্তি নালাগে। কাৰণ গাড়ী মটৰবোৰ ইমান স্পীড নহয় জানো? গতিকে সেইটো এটা চিন্তা লাগি থাকে।